সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ কিয়নো পুনৰ বৃদ্ধি পাব গাখীৰৰ মূল্য আৰু কাইলৈ যেহেতু 1 তাৰিখ গতিকে কাইলৈৰ পৰাই বৃদ্ধি পাব গাখীৰৰ মূল্য প্ৰতি লিটাৰ গাখীৰত এতিয়া 3 টকাকৈ বৃদ্ধি পাব লৈছো মুহূৰ্তৰ সবিশেষ পুনৰ ৰাজ্যত বৃদ্ধি পাব গাখীৰৰ মূল্য আৰু পুনৰ সাধাৰণ জনতাৰ ওপৰত এক প্ৰকাৰ মাধমাৰ কিয়নো গাখীৰৰ মূল্য পুনৰবাৰ বৃদ্ধি পাব আৰু 1 সেপ্টেম্বৰৰ পৰা প্ৰতি লিটাৰ গাখীৰত 3 টকাকৈ বৃদ্ধি পাব আৰু যেহেতু কাইলৈ 1 সেপ্টেম্বৰ গতিকে কাইলৈৰ পৰাই বৃদ্ধি পাব গাখীৰৰ মূল্য প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী মূল্য হ'ব 61 টকা 40 পইচাৰ পৰিৱৰ্তে আৰু 17 আগষ্টৰ পৰা খুচৰা মূল্য 66 টকা পৰিৱৰ্তে 67 টকা হৈছেগৈ আৰু সংবাদ মেলপাতি ইতিমধ্যে এই কথা ঘোষণা কৰিছে গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই আৰু প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী মূল্য হ'ব 61 টকা 40 পইচাৰ পৰিৱৰ্তে 64 টকা 40 পইচা আৰু গাখীৰৰ মূল্য এতিয়া বৃদ্ধি পাব প্ৰতি লিটাৰ গাখীৰত 3 টকাকৈ বৃদ্ধি পাব পূৰ্বে যে পাইকাৰী মূল্য 61 টকা 40 পইচা আছিল এই 61 টকা 40 পইচাৰ পৰা এতিয়া হ'ব 64 টকা 40 পইচা আৰু কাইলৈৰ পৰা যেহেতু কাইলৈ 1 সেপ্টেম্বৰ গতিকে কাইলৈৰ পৰাই বৃদ্ধি পাব গাখীৰৰ মূল্য হেউটিয়াকৈ গাখীৰৰ মূল্য বৃদ্ধি কৰা হৈছিল আৰু এবাৰ পুনৰ বৃদ্ধি পাব গাখীৰৰ মূল্য ইতিমধ্যে সংবাদ মেলযোগে এই কথা ঘোষণা কৰিছে গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই আৰু এক প্ৰকাৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ পৰা বুলি ক'ব লাগিব যেহেতু গাখীৰৰ মূল্য পুনৰবাৰ বৃদ্ধি পাব শেহতীয়াকৈ যেহেতু প্ৰতি লিটাৰ গাখীৰতে মূল্য বৃদ্ধি পাইছিল আৰু ইয়াৰ পিছত এইবাৰ পুনৰ গাখীৰৰ মূল্য এইদৰে বৃদ্ধি কৰা হৈছে আৰু প্ৰতি লিটাৰ গাখীৰতে 3 টকাকৈ বৃদ্ধি পাব যেহেতু প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী মূল্য 61 টকা 40 পইচা আছিল বৰ্তমান আৰু 61 টকা 40 পইচাৰ পৰা কাইলৈৰ পৰা হ'বগৈ 64 টকা 40 পইচা অৰ্থাৎ প্ৰতি লিটাৰ গাখীৰতে 3 টকাকৈ বৃদ্ধি কৰা হ'ব এফালে 17 আগষ্টৰ পৰা খুচুৰা মূল্য 64 টকাৰ পৰিৱৰ্তে 67 টকা হৈছিল তেনেস্থলত এবাৰ প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী মূল্যও 61 টকা 40 পইচাৰ পৰা 64 টকা 40 পইচা হ'বগৈ গতিকে কাইলৈৰ পৰাই প্ৰতি লিটাৰ গাখীৰৰ মূল্য এইদৰে বৃদ্ধি কৰা হ'ব আৰু সংবাদ মেলযোগে এই কথা ঘোষণা কৰিছে গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই গতিকে পুনৰবাৰ সাধাৰণ জনতাৰ ওপৰত এতিয়া এইদৰে এক প্ৰকাৰ মাধমাৰ সধোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ এইদৰে গাখীৰৰ মূল্য পুনৰবাৰ বৃদ্ধি কৰা হৈছে শেহতীয়াকৈ প্ৰতি লিটাৰ গাখীৰত বৃদ্ধি পাইছিল মূল্য আৰু ইয়াৰ পিছতে এইবাৰ পুনৰ কাইলৈৰ পৰা গাখীৰৰ মূল্য বৃদ্ধি কৰা হ'ব সাধাৰণ জনতাই এক প্ৰকাৰ দুখ ভুগিব লাগিব এই মূল্য বৃদ্ধিৰ বাবে যিহেতু 17 আগষ্টৰ পৰাই খুচুৰা মূল্য 64 টকাৰ পৰিৱৰ্তে 67 টকা হৈছিল তেনেস্থলত এতিয়া যেহেতু প্ৰতি লিটাৰ গাখীৰতে 3 টকাকৈ বৃদ্ধি পাব আৰু বৰ্তমান যেহেতু প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী মূল্য 61 টকা 40 পইচা হৈ আছে আৰু 61 টকা 40 পইচা হৈ থকা এই পাইকাৰী মূল্য কাইলৈৰ পৰা অৰ্থাৎ 1 সেপ্টেম্বৰৰ পৰা হ'বগৈ 64 টকা 40 পইচা গতিকে কাইলৈৰ পৰাই গাখীৰৰ মূল্য বৃদ্ধি পাব আৰু প্ৰতি লিটাৰ গাখীৰতে 3 টকাকৈ বৃদ্ধি পাব সংবাদ মেলপাতি এই ঘোষণা কৰিছে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থা এই সন্দৰ্ভত মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা যোৱা 12 এপ্ৰিল 2024 দিনা গৌপালক সন্থাই বৃহত্তৰ গুৱাহাটী গৌপালক সন্থা তেওঁলোকে আমাক মানে 5 টকা 50 মানে মূল্য বৃদ্ধি লাগিব যিটো আগত আছিল আপোনাৰ 56 টকা 50 পইচা তাত তেওঁলোকে 5 টকা 50 পইচা আকৌ বিচাৰিছে গতিকে আমি সেইটো একচেপ্ট কৰা নাই তেওঁলোকৰ মিটিং কেইবালানি হৈছে হোৱাৰ পিছত মানে দামত মিলা নাই আমি 1 টকা 50 পইচা 30 মে'ৰ দিনাখন আমি তেওঁলোকক প্ৰপ'জ কৰিছোঁ তাৰপিছত তেওঁলোকে কৈছে কি নাই এইটো নহ'ব 5 টকা 50 পইচা লাগিব বুলি কোৱা তাৰপিছত 1 জুনৰ পৰা আমি গাখীৰ ক্ৰয় কৰিব যোৱা নাই তেওঁলোকৰ নিজে উৎপাদিত গাখীৰটো তেওঁলোকে নিজে বিক্ৰী বিতৰণ কৰি আছে আপোনাৰ 1 জুনৰ পৰা তাৰপিছত গৈ আমাৰ তেওঁলোকৰ আমাৰ আলোচনা বিলোচনা চলি আছিলে আপোনাৰ জুলাই 26 তাৰিখে তেওঁলোকে 5 টকা 50 পইচাটো ৰেটটো কমাই কিনি 2 টকা কমাই কিনি তেওঁলোকে 3 টকা 50 পইচা লাগিব বুলি ক'লে আমি সেইটো ৰেটটো একচেপ্ট কৰা নাই তাৰপিছত মোটামুটি আপোনাৰ 2 মাহ 16 দিন 1 জুনৰ পৰা 16 আগষ্টলৈ আমি ষ্ট্ৰাইকত আছিলোঁ আমি গাখীৰ লোৱা নাই আমাৰ সদস্য কোনেও গাখীৰ বিক্ৰী বিতৰণ কৰা নাই আজিকালি বিক্ৰী কৰিছে তেওঁলোক গৌপালকসকলৰ সদস্য তাৰপিছত 16 আগষ্টত তেওঁলোকৰ লগত আমি কিবা এটা হেৰি হৈছোঁ মিলামিলিত আহিছোঁ আমি ৰেটটো লৈ যে আমি তেওঁলোকক 2 টকা 60 পইচা আমি প্ৰপ'জ কৰিলোঁ তেওঁলোকে এইটো একচেপ্ট কৰিলে সেইটো হ'ল তেওঁলোকৰ আমাৰ এইটো লাষ্ট ফাইনেল মিটিং সেইটো হ'ল তাৰপিছত 17 আগষ্টৰ পৰা আমি গুৱাহাটী মহানগৰীৰ যিটো ৰিটেইল হয় তেওঁলোকক আমি 3 টকা মানে প্লাছ কৰিলোঁ যোৱা বছৰ আছিলে আমাৰ 64 3 টকা বঢ়াই কিনি আমি বজাৰত
67 টকা 67 আমি এইটো ৰেটটো হেৰি কৰিছোঁ প্ৰযোজ্য কৰিছোঁ আৰু যদি যিবিলাক কাষ্টমাৰে দিয়া নাই তেওঁলোকক অহা 1 ছেপ্টেম্বৰৰ পৰা দিবলৈ আমি অনুৰোধ কৰিছোঁ আৰু যিটো হোটেল হ'লচেল যিটো গুৱাহাটীত 70-80% যিটো গাখীৰখিনি তেওঁলোকে মানে হেৰি কৰে প্ৰয়োগ কৰে যে হোটেল ব্যৱসায়ীবিলাক তেওঁলোকলৈ আমি আলোচনা বিলোচনা কৰি তেওঁলোক কনভিন্স কৰাইছোঁ যে তেওঁলোকেও 3 টকা মানে বৃদ্ধি কৰিছে যিটো 61 টকা 40 পইচা আছিল ইয়াৰ আগত এতিয়া 3 টকা বৃদ্ধি কৰি কিনি তেওঁলোকক 64 টকা 40 পইচা 1 ছেপ্টেম্বৰৰ পৰা তেওঁলোকক মানে এই ৰেটটো প্ৰযোজ্য হ'ব তেওঁলোকক দিবৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ আৰু এটা আমি ৰিকুৱেষ্ট এইটো যে ৰিটেইল যিটো খুচুৰা বিক্ৰী 67 টকাৰ পৰা 1 পইচা কোনেও নলয় আৰু যিটো হ'লচেল 64 টকা 40 পইচা 1 পইচাৰ ওপৰত কোনেও নলয় এই বিষয়ে আমি সাংবাদিক বন্ধুসকলক আহ্বান কৰিম কিন্তু যাতে যদি কোনোবা ব্যৱসায়ে তেনেকুৱা কৰে সেইটো আপোনালোকে ফাৰ্ষ্ট কৰি দিব বুলি আশা ৰাখিছোঁ আমি ষ্টেপ ল'ম আৰু লগতে আমি ডিচিকো এক কপি আমি মানে যিটো হেৰি দৰখাস্ত কৰিম যে যাতে কোনো ব্যৱসায়ী যাতে ৰেট আমি যিটো ডিক্লেয়াৰ কৰিছোঁ তাৰ ওপৰত যাতে